নমস্কাৰ বন্ধুসকল, আজি আমি এবিধ অতি শক্তিশালী হেল্থ ড্ৰিংকছৰ বিষয়ে কথা পাতিম। আৰু এই হেল্থ ড্ৰিংকছবিধ প্ৰস্তুত কৰোঁতে আমি কোনো টকা পইচাও খৰচ কৰিব নালাগে। এই হেল্থ ড্ৰিংকছবিধ আমি আমাৰ পাকঘৰত থকা মাত্ৰ 3টা বস্তু ব্যৱহাৰ কৰিয়েই আমি প্ৰস্তুত কৰিব পাৰোঁ। আৰু এই 3টা বস্তু ব্যৱহাৰ কৰি প্ৰস্তুত কৰাৰ পাছত এই হেল্থ ড্ৰিংকছবিধ যদি আমি সপ্তাহত 3 বাৰৰ বাবে সেৱন কৰোঁ, তেনেহ'লে আমি আমাৰ শৰীৰত দেখা দিয়া দুৰ্বলতাবোৰ অতি সোনকালে দূৰ কৰিব পাৰোঁ। আচলতে আমাৰ শৰীৰত যেতিয়া বিভিন্ন ধৰণৰ দুৰ্বলতাই দেখা দিয়ে, তাৰ পাছতে আমাৰ শৰীৰ কিছুমান ৰোগত আক্ৰান্ত হোৱা দেখা যায়। আচলতে আমাৰ শৰীৰত ৰোগ দেখা দিলে তাৰ আগত দেখা দিয়া লক্ষণবোৰ হৈছে শাৰীৰিক দুৰ্বলতা। গতিকে আমাৰ শৰীৰত দেখা দিয়া দুৰ্বলতা যদি আমি এনে হেল্থ ড্ৰিংকছ ব্যৱহাৰ কৰি বা সেৱন কৰি আমি আঁতৰাব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে আমি কোনো ধৰণৰ ৰোগত আক্ৰান্ত হ'বলগীয়া নহয়। অৱশ্যে কথাটো হৈছে যে আমাৰ শৰীৰত দেখা দিয়া এই দুৰ্বলতাৰ মূল কাৰণবিধেই হৈছে পুষ্টিৰ অভাৱ। বহুতে কয় যে আমি সঠিকভাৱে খোৱা বোৱা কৰি থকাৰ পাছতো আমি কিয় শাৰীৰিক দুৰ্বলতা অনুভৱ কৰোঁ। আচলতে আমাৰ শৰীৰৰ কিছুমান শৰীৰ প্ৰক্ৰিয়াৰ বিজুতি ঘটাৰ ফলতে আচলতে আমাৰ শৰীৰত এনেধৰণৰ শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে। আমাৰ খাদ্যত যিবোৰ পুষ্টিদ্ৰব্য থাকে, সেই পুষ্টিদ্ৰব্যবোৰ আমাৰ শৰীৰৰ এই শৰীৰ প্ৰক্ৰিয়াৰ বিজুতি ঘটাৰ ফলতেই আচলতে আমাৰ শৰীৰে আমাৰ খাদ্যৰ পুষ্টিদ্ৰব্য কিছুমান শোষণ কৰিব নোৱাৰে। আৰু এনেদৰে শোষণ বা আহৰণ কৰিব নোৱাৰাৰ ফলতেই আচলতে আমাৰ শৰীৰত শাৰীৰিক দুৰ্বলতাই দেখা দিয়ে। বহুতৰে ৰাতিপুৱা শুই উঠাৰ পাছতে শাৰীৰিক দুৰ্বলতা আৰম্ভ হয়। কোনো ধৰণৰ খোজ কাটল কাঢ়িবলৈ ইচ্ছা নাযায় বা খোজ কাঢ়িবলৈ যাবলৈ মন নাযায়, ঘৰতে কিছু কাম কৰিবলৈ মন নাযায়। গতিকে এনেধৰণৰ কিছুমান লক্ষণে দেখা দিয়ে। এনেধৰণৰ লোকেই আচলতে কয় যে আমি ঠিকমতে বা সঠিকভাৱে খোৱা বোৱা কৰি থকাৰ পাছতো আমাৰ শৰীৰত এনেধৰণৰ দুৰ্বলতাই দেখা দিয়ে। গতিকে এনে দুৰ্বলতাবোৰ আঁতৰাবলৈ হ'লে আমি আচলতে হেল্থ ড্ৰিংকছ মাজে মাজে সেৱন কৰিব লাগে। বা যেতিয়া আমাৰ শৰীৰত এনেধৰণৰ শাৰীৰিক দুৰ্বলতাৰ লক্ষণ ফুটি উঠে, তেতিয়া আমি এনেধৰণৰ হেল্থ ড্ৰিংকছ সেৱন কৰিলে আমাৰ শৰীৰত দেখা দিয়া এই শাৰীৰিক দুৰ্বলতা অতি সোনকালে নাইকিয়া হৈ যায়। আৰু শৰীৰত দেখা দিয়া শাৰীৰিক দুৰ্বলতা যেতিয়া নাইকিয়া হৈ যায়, তেতিয়া নিশ্চিতভাৱে আমি বিভিন্ন ৰোগৰ পৰা হাত সাৰি থকাটো সম্ভৱ। গতিকে বন্ধুসকল, আজি আমি প্ৰস্তুত কৰিব খোজা এই হেল্থ ড্ৰিংকছবিধ আমাৰ পাকঘৰত থকা 3বিধ অতি সুলভ বস্তুৰে প্ৰস্তুত কৰিব পাৰি। আৰু এই হেল্থ ড্ৰিংকছবিধ যদি আমি সপ্তাহত অন্তত 3 দিন সেৱন কৰোঁ, তেতিয়া আমাৰ শৰীৰত শাৰীৰিক দুৰ্বলতাই দেখা দিলে অতি সোনকালে এনে শাৰীৰিক দুৰ্বলতা নাইকিয়া হৈ যাব। গতিকে ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টি চাই যদি আপোনালোকে উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব, লগতে ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। গতিকে এতিয়া আহকচোন আমি এই হেল্থ ড্ৰিংকছবিধ আমাৰ পাকঘৰত থকা 3বিধ বস্তুৰে কিদৰে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে কথা পাতোঁ আহক। এই শক্তিশালী হেল্থ ড্ৰিংকছবিধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা এই 3বিধ বস্তু হৈছে 1 নম্বৰতে গাখীৰ। গাখীৰ সকলোৰে ঘৰত থাকে, গতিকে গাখীৰ বিচাৰি আমি হাৰাশাস্তি হ'বলগীয়া নহয়। গতিকে এই হেল্থ ড্ৰিংকছটো প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি এগিলাচ গাখীৰ ল'ব লাগে। আৰু তাৰপিছত 2 নম্বৰ বস্তুটো হৈছে চফগুটি। চফগুটি এচামুচ ল'ব লাগে। চফগুটিও সকলোৰে ঘৰত থাকেই, কিয়নো চফগুটি আমি খাদ্য গ্ৰহণ কৰাৰ পিছত বা ভাত খোৱাৰ পাছত আমি মুখৰোচক হিচাপে আমি চফগুটি সকলোৱে ব্যৱহাৰ কৰোঁ। গতিকে চফগুটি আমাৰ সকলোৰে ঘৰত থাকে। আৰু এই হেল্থ ড্ৰিংকছটো প্ৰস্তুতকৰণৰ বাবে 1 চামুচ চফগুটি ল'ব লাগে। আৰু এই চফগুটি চামুচ ভালদৰে ধুই ল'ব লাগে। তাৰপিছত প্ৰয়োজন হোৱা 3 নম্বৰ বস্তুবিধ হৈছে আদা। এটুকুৰি সৰু আদা। আদাও সকলোৰে পাকঘৰত থাকেই, কিয়নো আমি বেছিভাগ মানুহেই বিভিন্ন ধৰণৰ আঞ্জা বা ব্যঞ্জন প্ৰস্তুত কৰোঁতে আদা ব্যৱহাৰ কৰোঁই। গতিকে আদা আমাৰ সকলোৰে ঘৰত থাকেই। আৰু এই হেল্থ ড্ৰিংকছবিধ প্ৰস্তুত কৰাৰ ক্ষেত্ৰত আমি এটুকুৰি আদা 1 ইঞ্চিমান আদা ল'ব লাগে। আৰু আদা টুকুৰিৰ বাকলিটো ভালদৰে গুচাই পৰিষ্কাৰ কৰি ল'ব লাগে। গতিকে প্ৰথমতে এই গাখীৰ এগিলাচ এটা চচপেনত ল'ব লাগে। তাৰপিছত সেই চচপেনৰ গাখীৰত এচামুচ ধুই লোৱা সেই চফগুটি দিব লাগে। লগতে আদা টুকুৰি, যিটুকুৰি আমি আদা টুকুৰি চফা কৰি ল'লোঁ, সেই আদা টুকুৰি অলপ থেতেলিয়াই তাত চচপেনৰ গাখীৰত দিব লাগে। দি সেই চচপেনটো উতলাব লাগে। যেতিয়া চচপেনটো অলপ কম জুইত উতলাব লাগে, সেই উতলোৱা হয়, তেতিয়া এই চচপেনৰ গাখীৰটো লাহে লাহে
ৰংটো অলপ সলনি হয়, অকণমান হালধীয়া ৰঙৰ হ'বলৈ আৰম্ভ কৰে, তেতিয়া এই চচপেনটো নমাই থ'ব লাগে। তাৰপিছত যেতিয়া এই চচপেনৰ গাখীৰখিনি লগতে চব গুটি আৰু আদা অলপ ঠাণ্ডা হ'ব বা কুহুমীয়া অৱস্থা এটা পাব, তেতিয়া চেকি ল'ব লাগে। চেকি লৈ সেইখিনি সেৱন কৰিব লাগে। আৰু এই হেল্থ ড্ৰিংকছবিধ অতি শক্তিশালী হয়, কিয়নো আমি সকলোৱে জানো যে গাখীৰত যথেষ্ট পৰিমাণে বা ভৰপূৰ মাত্ৰাত কেলছিয়াম থাকে। আৰু চব গুটিটো যথেষ্ট পৰিমাণে মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়, বিশেষকৈ মানুহৰ হজম শক্তি বৃদ্ধি কৰিব পৰা কিছুমান পুষ্টিদ্ৰব্য এই চব গুটিত থাকে। গতিকে চব গুটিত থকা পুষ্টিদ্ৰব্য লগতে আদাটো যথেষ্ট পৰিমাণে পুষ্টিদ্ৰব্য কিছুমান থাকে মানুহৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয়, বিশেষকৈ আদাত জিঞ্জাৰল নামৰ এবিধ এণ্টিঅক্সিডেণ্ট থাকে আৰু লগতে হজম শক্তি বৃদ্ধি কৰিব পৰা কিছুমান পুষ্টিদ্ৰব্য আদাত থাকে। গতিকে যেতিয়া গাখীৰত এই চব গুটি আৰু আদা উতলোৱা হয়, তেতিয়া চব গুটি আৰু আদাত থকা এই পুষ্টিদ্ৰব্যসমূহ গাখীৰলৈ গুচি যায়। গতিকে তাৰপিছতে আচলতে গাখীৰৰ ৰংটো কিছু সলনি হয়, মানে অলপ হালধীয়া হয়। আৰু এনে অৱস্থাতে যদি আমি এই হেল্থ ড্ৰিংকছবিধ আমি যদি সেৱন কৰোঁ, তেনেহ'লে গাখীৰ চব গুটি আৰু আদাত থকা আটাইখিনি পুষ্টিদ্ৰব্যই আমি লাভ কৰিব পাৰোঁ। আৰু এনেদৰে যদি আমি সপ্তাহত অন্ততঃ 3 দিন এই হেল্থ ড্ৰিংকছবিধ ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমি আমাৰ শৰীৰত দেখা দিয়া সকলো ধৰণৰ দুৰ্বলতা অতি সোনকালে নাইকিয়া হৈ যাব। গতিকে বন্ধুসকল, আমি এই অতি সহজ পদ্ধতিৰে আৰু আমাৰ পাকঘৰত থকা এই 3 বিধ অতি সহজলভ্য বস্তুৰে আমি এই হেল্থ ড্ৰিংকছবিধ যদি আমি প্ৰস্তুত কৰি আমি অন্ততঃ সপ্তাহত 3 দিন ব্যৱহাৰ কৰোঁ, তেনেহ'লে আমাৰ শৰীৰত দেখা দিয়া সকলো ধৰণৰ শাৰীৰিক দুৰ্বলতা অতি সোনকালে নাইকিয়া হৈ যাব। আৰু শৰীৰত দেখা দিয়া দুৰ্বলতা নাইকিয়া হোৱা মানে আমি শক্তিশালী অনুভৱ কৰা বা আমাৰ শৰীৰক কোনো ধৰণৰ ৰোগে অতি সহজে আক্ৰমণ কৰিব নোৱাৰে। গতিকে বন্ধুসকল, এই পদ্ধতি ব্যৱহাৰ কৰি আপোনালোকেও এনেধৰণৰ হেল্থ ড্ৰিংকছ প্ৰস্তুত কৰক আৰু সপ্তাহত 3 দিন সেৱন কৰক। মন কৰিবলগীয়া কথাটো হৈছে যে এই হেল্থ ড্ৰিংকছবিধ শিশুৰ পৰা বৃদ্ধলৈকে সকলো মানুহেই সেৱন কৰিব পাৰে, ইয়াত কোনো বাধা নাই, কিয়নো গাখীৰো আচলতে সকলো মানুহে সেৱন কৰিব পাৰে। আৰু চব গুটিত থকা এই পুষ্টিদ্ৰব্যসমূহ আচলতে সকলো বয়সৰ মানুহৰ বাবেই উপকাৰী হয়। আৰু আদাত থকা এই পুষ্টিদ্ৰব্যসমূহো আচলতে সকলো বয়সৰ মানুহৰ বাবে উপকাৰী হয়। আৰু চেকি লৈ আচলতে ব্যৱহাৰ কৰিব লাগে। চেকাৰ পাছত যেতিয়া ব্যৱহাৰ কৰা হয়, তেতিয়া আচলতে এই হেল্থ ড্ৰিংকছবিধে আমাক বেছি উপকাৰ কৰে বা আমি অতি সহজে আমাৰ শৰীৰৰ দুৰ্বলতাবোৰ আঁতৰাব পাৰোঁ। বন্ধুসকল, আমাৰ পাকঘৰত থকা 3 বিধ অতি সুলভ বস্তুৰে আমি কিদৰে এবিধ অতি শক্তিশালী হেল্থ ড্ৰিংকছ প্ৰস্তুত কৰি আমাৰ শৰীৰত দেখা দিয়া দুৰ্বলতাবোৰ আঁতৰাব পাৰোঁ, সেই বিষয়ে কথাখিনি শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো চাই ভাল পাইছে আৰু আপোনালোকে এনেধৰণৰ হেল্থ ড্ৰিংকছ ব্যৱহাৰ কৰি যদি উপকৃত হোৱা বুলি ভাবে, তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলিও আশা কৰিলোঁ। লগতে আমাৰ স্বাস্থ্য ৰক্ষা চেনেলটোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।